ঘপকৈ এটা ভাল খবৰ পাই গ'লোঁ, বহুত বেছিয়ে ভাল খবৰ, মানে অফিচিয়েলিভাৱে আপডেট দি দিছে। ভিডিঅ'টো ঘপকৈ কৰিব লগা হ'ল, এনেকুৱা এটা পৰিৱেশতে আহি একদম পূৰা হাবি জংঘল বুলি নাভাবিব, মানে এখন চেগুনবাৰী হয়, গৰু দিবলৈ আহিছিলোঁ। বাকী বিশেষ এতিয়া একো নকওঁ যে আমাৰ ৰিজাল্ট আহি গৈছে আমাৰ DME নন টেকনিকেলৰ। বাকী ক'ত কেনেকুৱা কি হিচাপৰ ৰিজাল্টটো আহিছে আৰু কোনটো তাৰিখত ক'ত যাব লাগিব এইটো যে ভিডিঅ'টো চাই থকা শেষলৈকে। কিন্তু বৰ্তমান ৰিজাল্ট আহি গৈছে আমাৰ অসম চৰকাৰ, বহুত বেছি ভাল খবৰ। ভিডিঅ'টো শেষলৈকে চোৱা আৰু ক'ত যাব লাগিব শেষত গম পাবা। এইটো চোৱা ৰিজাল্টৰ তাৰিখ, বৰ্তমান নটিছখন বা ৰিজাল্টটো পাব্লিছ হৈছিল 13/9/2025, কিন্তু বৰ্তমান আমি আজি পাইছোঁ। এই নটিছখন চোৱা, DME বৰ্তমান ৰিজাল্ট মুকলি কৰা হৈছে নন টেকনিকেলৰ গ্ৰেড 3 আণ্ডাৰৰ যিখিনি পষ্ট ওলাইছিল। ভালদৰে মন কৰা আৰু তোমালোকে ইয়াত বহুখিনি ৰোল নং দিয়া হৈছে, বৰ্ড 1 বৰ্ড 2, ইয়াত চাই লোৱা তোমালোকৰ ৰোল নংখিনি স্ক্ৰীনশ্বট মাৰি লোৱা, মন কৰা। বৰ্তমান ৰিজাল্ট আহি গৈছে চোৱা, আৰু ইয়াত ডেট কিছুমান লিখা হৈছে, স্ক্ৰীনশ্বট মাৰি লোৱা মুঠতে ধুনীয়াকৈ। তোমালোকৰ ৰোল নংটো চেক কৰা, ইয়াত দেখিছা স্ক্ৰীনশ্বট বহুখিনি ইয়াত আছে, মুঠতে বহুখিনি আছে। আৰু বৰ্তমান ৰিজাল্ট আহি গৈছে DME নন টেকনিকেলৰ। এতিয়া তোমালোকে যাব লাগিব, ইয়াত ডেটটো দিয়া হৈছে, মন কৰিবা ভালদৰে। ইয়াত তোমালোকে এক্সামটো দিছিলা 30 তাৰিখত তোমালোকৰ এক্সামটো হৈছিলে, আৰু এতিয়া তোমালোক উপস্থিত থাকিব লাগিব 22 তাৰিখ, ইয়াত ডেট দিয়া হৈছে 22 তাৰিখ। আৰু ইয়াত তোমালোকে 10টা বজাৰ পৰা উপস্থিত থাকিব লাগিব গুৱাহাটী খানাপাৰাৰ আছাম 6 মাইল এডুকেশ্যন মেডিকেল, ইয়াত যিটো আমাৰ এক্সাম হৈ গৈছিল 6 মাইল খানাপাৰাত, অৰ্থাৎ তোমালোকে খানাপাৰাত উপস্থিত থাকিব লাগিব। ইয়াত ডেটটো দিয়া হৈছে, ডেটৰ মতে ৰোল নম্বৰৰ মতে তোমালোকে উপস্থিত থাকিব লাগিব 10 বজাৰ পৰা 5টা বজাৰ ভিতৰত তোমালোকে উপস্থিত থাকিব লাগিব। ডকুমেণ্টছ যিহেতু ভেৰিফিকেশ্যন হ'ব, গতিকে গ্ৰেড 3 নন টেকনিকেলৰ বৰ্তমান ৰিজাল্ট আহি গৈছে, বহুত বেছি ভাল খবৰ। এটা ডাঙৰ PDF হয়, বহুখিনি বিভাগীয় বুলি নহয়, ইয়াত অনলি যিহেতু গ্ৰেড 3 নন টেকনিকেলৰ ইয়াত ৰিজাল্টটো আহিছিল বা পাব্লিছ হৈছে, গতিকে বহুত বেছি ভাল খবৰ। ৰিজাল্ট বৰ্তমান আহি গৈছে DME নন টেকনিকেলৰ, আৰু তেওঁলোকে এতিয়া উপস্থিত থাকিব লাগিব 22 তাৰিখ 23 তাৰিখ। বাকী ইয়াত বহুখিনি দিয়া হৈছে 24 তাৰিখ, বহুকেইটা ডেট দিয়া হৈছে 22, 23, 24 এইকেইটা ডেটে দিয়া হৈছে। ভালদৰে মন কৰিবা, স্ক্ৰীনশ্বট মাৰি লোৱা, ভালদৰে এনেকৈ দি আছোঁ। আৰু বহুত এটা ডাঙৰ PDF হয়, অলৰেডি হয়তো তোমালোকে গম পাইছা, গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। বৰ্তমান ৰিজাল্ট আহি গৈছে DME নন টেকনিকেলৰ, এতিয়া তোমালোকে উপস্থিত থাকিব লাগিব খানাপাৰা, আৰু ডেটকেইটা মন কৰিছে 22, 23, 24 এনেকুৱা ডেটত ৰোল নম্বৰৰ মতে উপস্থিত থাকিব লাগিব। ডকুমেণ্টছ যিহেতু ভেৰিফিকেশ্যন হ'ব, গতিকে বহুত বেছি ভাল খবৰ। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা।